পিতৃ মাতে সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে যিজন মহান শিল্পী আজিৰ পৰা প্ৰায় 100 বছৰ আগতে আমাৰ অসমত জন্মগ্ৰহণ কৰি আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিক আন্ধাৰৰ পৰা পোহৰলৈ নিয়াৰ যিটো প্ৰচেষ্টা অব্যাহত ৰাখি অসমখনক এখন সুন্দৰ বৰ অসম গঢ়াত সৃষ্টি অৰিহণা যোগালে সেইজন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি পবিত্ৰ মৃত্যুতিথি। আজি তেখেতলৈ আমি কলীয়া ভোমোৰা শাখা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। পুবেৰুণ পশ্চিম কলীয়াবৰৰ অন্যতম এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু কলীয়া ভোমোৰা শাখা সাহিত্য সভাৰ উদ্যোগত আমি নলতলী বজাৰত সন্ধিয়া তেখেতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আপোনালোক আহিছে, আপোনালোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিগৰাকী মহামনীষীয়ে অসমখনক এখন সুন্দৰ অসম, এখন ফুলৰ নিচিনা সুবাসিত অসম গঢ়িবৰ কাৰণে যে অপ্ৰাণ চেষ্টা, মাত্ৰ 48টা বছৰত তেওঁ অসমৰ কাৰণে যিমানখিনি সাহিত্য সংস্কৃতিকে লৈ যিমানখিনি অৰিহণা আগবঢ়ালে সেইজন পুৰোধা ব্যক্তিক কলীয়া ভোমোৰা শাখা সাহিত্য সভাৰ পূৰ্বেৰে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি তেখেতৰ ওপৰত আমাৰ ইয়াতে যথেষ্টখিনি বিষয়ৰ ওপৰত চৰ্চা হৈছে। তেখেতৰ নাটক, তেখেতৰ গীত, তেখেতৰ কাব্য প্ৰতিভাৰ ওপৰত যথেষ্টখিনি ইয়াত আলোকপাত হৈছে আৰু এই আলোকপাতৰ দ্বাৰাই আমি সেই মহামনীষীজনক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু অনাগত সময়ত অসমৰ এক উল্লেখযোগ্য অনুষ্ঠান অসম সাহিত্য সভাৰ শাখা হিচাপে কলীয়া ভোমোৰা শাখা সাহিত্য সভাই অনাগত সময়ত এই অঞ্চলৰ নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিৰ ধাৰাটোক আগবাঢ়ি কেনেকৈ লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। পুবেৰুণে অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত অনাগত সময়তো আমি যাতে ৰাইজৰ হকে সাংস্কৃতিক সুবাস বিলাবৰ কাৰণে আমি যথেষ্টখিনি কাৰ্য পৰিচালনা কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব। আমি এই সুযোগতে অসমবাসী ৰাইজকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিগৰাকী মহামনীষীক কৰ্মৰাজিক জীয়াই ৰাখিবৰ কাৰণে অসমৰ চুকে কোণে আজি শিল্পী দিৱসৰ জৰিয়তে শিল্পীসকলক যি শ্ৰদ্ধা জনোৱাৰ যি প্ৰয়াস অব্যাহত ৰাখিছে তাৰ কাৰণে আমি সকলোৱে আমি সুখী। যিহেতু আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টি, সেই সৃষ্টিৰে লৈ মহাপুৰুষ মাধৱদেৱ, আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা সকলোৰে যি সংমিশ্ৰণত অসমীয়া বৰজাতি হিচাপে গঢ় লৈ উঠিছে তাৰ কাৰণে আমি বহুত আনন্দিত, গৌৰৱান্বিত। আমি তেওঁলোকৰ পদাঙ্কণৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ সেয়ে আমি আশা ৰাখি আজিৰ এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ আজি ইয়াত উপস্থিত যি 3গৰাকী ব্যক্তিক, শিল্পীক আমি সম্বৰ্ধনা জনাইছোঁ। সেই শিল্পীসকলৰ ভৱিষ্যত জীৱন আমি উজ্জ্বল কামনা কৰিছোঁ আৰু সকলোৰে আজিৰ এই পবিত্ৰ দিনটোত সুখ সমৃদ্ধি আৰু শিল্প সংস্কৃতিৰ প্ৰতি মনোনিৱেশ এই গোটেইখিনি কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।